লখিমপুৰৰ বঙালমৰাত মাইক্ৰ'ফাইনেন্সৰ সপক্ষে মহিলা। মাইক্ৰ'ফাইনেন্সৰ বিৰুদ্ধে আপোনালোকে বহুত প্ৰতিবাদ দেখিছে আৰু শুনিছে, কিন্তু আজি আমি আপোনালোকক দেখুৱাম তাৰ এক ওলোটা ছবি। কিয়নো এইবাৰ মাইক্ৰ'ফাইনেন্সৰ বিপক্ষে নহয়, সপক্ষে ওলাই আহিছে হাজাৰ হাজাৰ মহিলা। সেই উপাৰ্জনৰ পৰা তেওঁলোকে লাভান্বিত হৈছে, হয় লাভান্বিত হৈ পেলাই তেওঁলোকে ৰিকভাৰী কৰক। বিশেষকৈ নৰ্থ ইষ্ট স্মল ফাইনেন্স বেংকৰ পৰা ঋণ লোৱা মহিলাসকলৰ এটাই কথা, আমি ঋণ লৈ লোকচানত পৰা নাই, বৰঞ্চ লাভান্বিত হৈছো। আমি সময়মতে মাহেকীয়া কিস্তি পৰিশোধ কৰা আমাৰ কৰ্তব্য, কিয়নো নৰ্থ ইষ্ট স্মল ফাইনেন্স বেংকে আমাক ঘৰত আহি ঋণ দিয়া নাই। আমি বিপদত পৰি নিজে ঋণ ল'বলৈ গৈছিলোঁ। সেই উদ্দেশ্যেৰে আজি লখিমপুৰ জিলাৰ বঙালমৰাত নৰ্থ ইষ্ট স্মল ফাইনেন্স বেংক আৰু মাইক্ৰ' ফাইনেন্সৰ পৰা ঋণ লোৱা মহিলাসকলৰ মাজত এক সজাগতা সভা অনুষ্ঠিত হয়, য'ত উপস্থিত থাকে হাজাৰ হাজাৰ মহিলা। উক্ত সজাগতা সভাত আমাৰ সাংবাদিকক নৰ্থ ইষ্ট স্মল ফাইনেন্স বেংক কিংবা মাইক্ৰ' ফাইনেন্সৰ পৰা ঋণ লৈ মহিলাসকলে বহুত লাভান্বিত হৈছে বুলি কোৱাৰ উপৰিও বিপদৰ সময়ত সময়মতে ঋণ লৈ আৰ্থিক সংকটত ভোগাসকলে বহুত উপকৃত হৈছে বুলি জানিবলৈ দিয়ে। তাৰ উপৰিও আজি এই সজাগতা সভাত উপস্থিত থকা মহিলাসকলে ঋণ লোৱা সমূহ অসমবাসীৰ মহিলাসকলক সময়মতে কিস্তি আদায় দিবলৈ কাটৰ আহ্বান জনোৱাৰ লগতে ভৱিষ্যতত যাতে বিপদৰ সময়ত পুনৰবাৰ ঋণ লৈ আমি কিবা ব্যৱসায় কৰিব পাৰোঁ তাৰ প্ৰতি অলপ দৃষ্টিগোচৰ ৰাখিবলৈ কয়। ফাইনেন্সৰ পৰা পইচা লৈছোঁ, মাইক্ৰ' ফাইনেন্সৰ আমি সময়মতে ঘূৰাই দিব লাগে। আৰু বিপদৰ টাইমত আমি এতিয়া ল'ৰা ছোৱালীক পঢ়াইছোঁ, যি নেকি আমাৰ ঘৰত একো উপাৰ্জন নাছিলে, তাৰ পইচা লৈ পেলাই মাইক্ৰ' ফাইনেন্সৰ পৰা লৈ পেলাই কিবা ব্যৱসায় কৰি মেলি ল'ৰা ছোৱালীক এডমিশ্যন দিব পাৰিছোঁ, সময়মতে পইচা পাইছোঁ। আৰু আপোনাৰ যিবিলাক মানুহে মানে মাইক্ৰ' ফাইনেন্সৰ পইচা লৈ ৰিকভাৰী কৰা নাই, তেওঁলোকৰ আচলতে চিভিলো বেয়া হয়, সকলো সুবিধাৰ পৰা বঞ্চিত হ'ব। মই ভাবোঁ যে তেওঁলোকে ঘূৰাই দিয়ক আৰু চিভিল ভাল কৰক আমাৰ, আৰু মাইক্ৰ' ফাইনেন্সৰো হেল্প কৰক। আপোনাৰ মতে কি মাইক্ৰ' ফাইনেন্সৰ পৰা পইচা লোৱাবিলাক মহিলাবিলাকে পইচা ঘূৰাই দিব লাগে নে নালাগে? লাগে, ৰাইট, দিব লাগে। তেওঁলোকে সময়মতে ঘূৰাই দিব লাগে। আৰু দ্বিতীয়তে তেওঁলোকৰ যেতিয়া আকৌ বিপদ হ'ব, তেওঁলোকে তেতিয়া আকৌ ৰিকভাৰী কৰাৰ পিছত আকৌ তেওঁলোকে ৰিপিট পাব। পইচা লৈ কিবা লোকচানত পৰিছে নেকি আপোনালোকে? না, লোকচান একো হোৱা নাই, আমি লাভান্বিত হৈছোঁ। সেইকাৰণে আমি ল'ব বিচাৰোঁ আৰু সকলোকে অনুৰোধ কৰিছোঁ যে তেওঁলোকে ৰিকভাৰী কৰক। আৰু বাকী যিবিলাক মহিলাই পইচা ঘূৰাই দিব নোখোজে সেই মহিলাবিলাক কিবা ক'ব নেকি আপুনি? হয়, তেওঁলোকক মই ক'ব বিচাৰোঁ যে তেওঁলোকে লৈছে, লৈ ভাল কামত যদি লগাইছে, তেওঁলোকে সেই উপাৰ্জনৰ পৰা তেওঁলোকে লাভান্বিতও হৈছে, হয় লাভান্বিত হৈ পেলাই তেওঁলোকে ৰিকভাৰী কৰক। লখিমপুৰৰ পৰা আমিনুৰ ৰহমানৰ ৰিপৰ্ট, অসম টুডে।